ওকে 14 নম্বৰ কোৱেশ্চন মন দিবলগীয়া কেলে 14 নম্বৰ কোৱেশ্চনটো থাকে আমাৰ অপচনেল বা ঐচ্ছিক পাৰ্টটোত যেটো কৰিব লাগে নালাগে ডাউটত থাকে কিন্তু এটো আহে যোৱা বছৰ আহিছে এই বছৰ আহিব লাগে চাগে এটো হৈছে কিউবিক পলিনোমিয়েলৰ পাৰ্টটো কিউবিক পলিনোমিয়েলৰ জেনাৰেল ফৰ্মটো হৈছে যেনেকৈ আমি লিখো যে কোৱাড্ৰেটিকৰ ax কিউব ax স্কয়াৰ প্লাস bx প্লাস c ইয়াত তেনেকৈ খালি পাৱাৰটো বাঢ়ি বাঢ়ি যায় আৰু ax কিউব হৈ যায় bx স্কয়াৰ হৈ যায় cx হৈ যায় আৰু ইয়াত যেনেকৈ পাছত কনস্ট্যান্ট টাৰ্ম এটা আছে এটো লিখিব লাগে খালি ইয়াত abc ইউজ কৰি দিলো এখন b লগাইছো এটা কথা ইয়াৰ কন্ডিশনটো কি আকৌ এইটো কিউবিক হোৱাৰ কন্ডিশনটো কি যোনটোৱে কিউবিক বুলি বুজাইছে সেই ভেৰিয়েবলৰ পাৰ্টটোৱে হৈছে x কিউবৰ আগত 0 হৈ গলে এটা একে হৈ যাব কোৱাড্ৰেটিক বনি যাব তো x কিউবৰ আগত থকাটো কেতিয়াও 0 হ'ব নোৱাৰে কন্ডিশনটো হৈছে a not equal to 0 আৰু দুটামান বস্তু মন ৰাখিবলগীয়া আছে যে ইয়াৰ যেনেকৈ কোৱাড্ৰেটিকৰ ম্যাক্সিমাম 0 ওলাব পাৰে দুটা কিউবিকৰ ম্যাক্সিমাম 0 ওলাব পাৰে তিনটা আলফা বুলি ধৰে বিটা বুলি ধৰে কোৱাড্ৰেটিকৰ দুটা 0 3 নম্বৰ অহাৰ কাৰণে আমি গামা বুলি এটা বস্তু বনাব লাগে গামা আলফা কয় বিটা কয় গামা কয় যেনেকৈ আমাৰ কোৱাড্ৰেটিকত পাইছিলো যে ax স্কয়াৰ প্লাস bx প্লাস c আছিলে a not equal to 0 আছিলে ইয়াত আলফা প্লাস বিটাটো আমি মাইনাস b by a পাইছিলো আৰু আলফা ইনটু বিটাটো আমি c by a পাইছিলো এতিয়া চাব লাগে যে ইয়াত আলফা বিটা গামা আছে মানে sum of zeros is equal to alpha plus beta plus gamma is equal to ak minus b by a হয় তাৰপিছত আছে এই ইন্টাৰেস্টিং কোৱেশ্চন দেই sum of a নতুন কি অকমান sum of product of zeros sum of product of zeros taking 2 at a time মানে তিনটা জিৰোৰ দুটা কৰিলে কি কৰি দিলো প্ৰডাক্ট কৰিলো তাৰপিছত সাম কৰি দিলো মিনিং কি বুজাইছে আলফা বিটা ললো মাল্টিপ্লাই কৰি দিলো বিটা গামা ললো মাল্টিপ্লাই কৰি দিলো গামা আলফা ললো মাল্টিপ্লাই কৰি দিলো কৰি পেলাই মাজত এড কৰি দিব লাগে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা এটো হৈছে c by a 0 আলফা ইনটু বিটা c by a ছিল তেনেকুৱা পেটাৰ্ণতে গৈছে আৰু -b by a c by a এতিয়া এই থাৰ্ড টু পইণ্টটো হ'ব আমাৰ product of all three zeros alpha into beta into gamma হেতু হৈছে -d by a ডান এইগিটা মন ৰাখিব লাগিব ইম্পৰ্টেন্ট হয় কিনো আৰু -b by a sum of zeros একে -b by a sum of product of zeros taking 2 at a time মানে alpha beta to beta gamma to gamma alpha যদি থাকে c by হৈ যাব alpha beta gamma একেলগে মাল্টিপ্লাই হলে d টো কি কামত আছিল -d by হৈ গল এটা কথা উলিয়াব দিছে কোৱেশ্চনটো চাও এতিয়া কোৱেশ্চনটো দিছে আমাক উলিয়াবলে alpha square plus beta square plus gamma square ভ্যালু উলিয়াব লাগে বাপৰে বাপ কিবা বস্তু এটো দেখি পেলাই মনত পৰিব লাগে যে 9ত পাইছিলো এলজেব্ৰিক আইডেন্টিটি এটা বীজগণিত অভেদ এটা কি পাইছিলো a square plus b square plus c square plus 2ab plus 2bc plus 2ca কি আছিল ফৰ্মুলাটো হেৰ ফৰ্মুলাটো আছিল যে a plus b plus c whole square formula যে a square plus b square plus c square plus 2ab plus 2bc plus 2ca okay এনেকে উল্টাকেও তো লিখিব পাৰো a square plus b square plus c square plus 2ab plus 2bc plus 2ca is equal to a plus b plus c whole square পালো এতিয়া a square plus b square plus c square এই গুটেকেটা 2 এটা কমন লম মই 2 ab plus bc plus ca bracket close a plus b plus c whole square a plus b plus c to মই ইয়াত a square plus b square plus c square to মই ইয়াত ৰাখি পেলাই এই পাৰ্টটো খিফাল লৈ যাও a plus b plus c whole square বুলি অলৰেডি ৰাইট সাইডত আছিল থাকক এটো হিফাল লৈ গলে এনেকুৱা হ'ব -2 ব্ৰেকেটৰ ভিতৰত ab plus bc plus ca এইটো কেলে উলিয়ালো মই কাৰণ ইয়াত আছে a square plus b square plus c square ইয়াৰ আমাৰ আছে alpha square plus beta square plus gamma square কাইন্ড অফ দেখিব লাগে তো মই a এর জায়গাত a square এর জায়গাত alpha square বহাম মানে a এর জায়গাত alpha বহাইছো b এর জায়গাত মই beta বহালো c এর জায়গাত মই theta নহয় gamma বহালো
তো এই আলফা স্কয়ার বিটা স্কয়ার গামা স্কয়ার মানে এ জায়গাত আলফা বি জায়গাত বিটা সি জায়গাত গামা এটা ঘটনাটো হল আলফা প্লাস বিটা প্লাস গামা আলফা প্লাস বিটা প্লাস গামা হোল স্কয়ার মাইনাস 2 ইনটু আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা কোবাত দেখা নিচে লাগিছে নি আলফা বিটা গামা প্লাস আলফা বিটা বিটা গামা গামা আলফা দেখাইছো ন এই মাত্ৰ দেইছো এই মাত্ৰ আলফা বিটা গামা আলফা প্লাস বিটা প্লাস গামা আলফা বিটা বিটা গামা গামা আলফা মানে এইটো সলভ কৰিবৰ কাৰণে আমি এই দুটা বস্তু উলিয়াই লবই লাগিব তো এইটো মই মুহাই দিও প্ৰথমে উলিয়াই লওঁ উলিয়াই ল'বৰ কাৰণে আকৌ এবিসিডি সেনেকৈ আছে আলফা প্লাস বিটা প্লাস গামা কি হয় আমাৰ মাইনাস বি বাই এ আলফা বিটা বিটা গামা আৰু গামা আলফা হল আমাৰ সি বাই এ বাৰু লিখিলো এতিয়া আমি উলিয়াও যেটা মই উলিয়াব লিখা আছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস গামা স্কয়াৰ ওকে আলফা প্লাস বিটা প্লাস গামা এইটো ইউজ কৰিছো দেই -2 into alpha beta beta gamma gamma alpha alpha plus beta plus gamma আমি জানো minus b by a হয় বুলি minus b by a টো মই লিখিলো হোল স্কয়ার মাৰি দিলো -2 থাকিলে এইটো কিমান আছে c by a কৰিলো এটা ঘটনাটা মনত পেলাব লাগে এক্সপোনেন্টৰ ৰুলটো মই থাকিব আছে যে কৈ দিও এবাৰ যে মাইনাসৰ ওপৰত যদি কৈছিল হবে মাইনাসৰ ওপৰত ইভেন পাৱাৰ থাকিলে পজিটিভ হৈ যায় b স্কয়ার by a স্কয়ার হৈ গল আৰু b ওপৰ স্কয়ার a স্কয়ার 2c by a হৈ গল a স্কয়ার আৰু a এর এলসিএম লব লাগে ইনু আৰু ইয়া দুটা a আছে এটা a আছে দুটা a আহিব এলসিএম টো a স্কয়ার তো চেঞ্জ নহয় সিধা b স্কয়ার হৈ যাব ইয়াত a আছে ইয়াত a স্কয়ার আছে এক a স্কয়ার বনাবলে আৰু এটা মাল্টিপ্লাই কৰিব লাগিব তলত যদি মই আৰু এটা মাল্টিপ্লাই কৰিব লগা হয় ওপৰতো কৰিব লাগিব -2ca ওলাই গল কিছুমানে এটো b স্কয়ার -2ac c এটো জায়গাত ac বুলি কৈ পেলাই a স্কয়ার বুলি ক'ব পাৰে আনসাৰটো কি আছে চাও আমি আনসাৰটো আমাৰ আছে b square minus 2ac by আছে d নম্বৰ আনসাৰটো b square minus 2ac by a square এইটো হল আমাৰ আনসাৰ খতম d নম্বৰ অপচন আছিল আমাৰ